জেল যাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হল নেকি ডিব্ৰুগড় আছু নেতা। নিজৰ কুকৃতিৰ পৰা ৰক্ষা পাবলৈ গেৰুৱা বসন পিন্ধিলে নেকি আছু নেতাই। নিজৰ কুকৃতিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন দল সংগঠনৰ নেতাই বিজেপিত যোগদান কৰা খবৰ ইতিমধ্যে আপোনালোকে পাই আহিছে আৰু ইয়াৰ বাবে বিৰোধীয়ে বিজেপিক নাম দিছে ৱাশ্বিং মেচিন বা ৱাশ্বিং পাউডাৰ। এইবাৰ বিজেপিৰ ৱাশ্বিং মেচিনত নিজক পৰিষ্কাৰ কৰিবলৈ সোমালে নেকি আছুৰ প্ৰাক্তন সভাপতি। ইফালে বিজেপিত যোগদান কৰা প্ৰাক্তন আছু নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল আছুৰ। আছু কাৰ্যালয়ত নিষিদ্ধ ঘোষণা বিজেপি তথা প্ৰাক্তন আছু অৱনী কুমাৰ গগৈৰ। ইজনৰ পাছত আন এজন আছু নেতাই বিজেপিত যোগদান কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সদ্য পদত্যাগী সভাপতি অৱনী কুমাৰ গগৈয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিত যোগদান কৰে। সদ্য পদত্যাগী জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা বিজেপি অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ এতিয়া অভিযোগ উত্থাপন হৈছে। BCPLৰ সামাজিক দায়বদ্ধতা গোটৰ আঁচনিৰ অধীনত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ডিজিটেল পুথিভঁৰাল নিৰ্মাণৰ বাবে আবণ্টন দিয়া 10 লাখ টকাৰ পুঁজিৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো ভাঙি নতুনকৈ কাৰ্যালয়টো নিৰ্মাণৰ নামত বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ বিজেপি অৱনী গগৈৰ বিৰুদ্ধে। এনেবোৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ ভয়তে বিজেপিত যোগদান কৰা বুলি অভিযোগ জিলা ছাত্ৰ সন্থাৰ। আৰু ফলত আজি জিলা ছাত্ৰ সন্থাই অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছে এজাহাৰ। উল্লেখযোগ্য যে দেওবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল বিজেপি অৱনী কুমাৰ গগৈয়ে। ইতিমধ্যে সদ্য বিদায়ী সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি অৱনী কুমাৰ গগৈ, এই অৱনী কুমাৰ গগৈক আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ইতিহাসত আটাইতকৈ কলংকিত এজন ছাত্ৰ নেতা হিচাপে আমি ঘোষণা কৰিছোঁ। ছাত্ৰ সন্থা কৰি থকা সময়ত তেওঁ শিৰ ফুলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদী কণ্ঠৰে সমগ্ৰ ডিব্ৰুগড় জিলা কঁপাই তুলিছিল। কিন্তু সেই বিজেপি চৰকাৰ আজিৰ তাৰিখত তেখেতে তেওঁৰ বিজেপি চৰকাৰৰ তলত তেওঁ থাকিবলগীয়া হৈছে। বিজেপি তেওঁ ভৰিত ধৰিবলগীয়া হৈছে। তাৰ এটা কাৰণ হৈছে যে BCPLৰ এটা আৱৰ্তিত ধন ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে BCPLে 10 লাখ টকা তাত প্ৰদান কৰিছিল। তাৰ প্ৰথম কিস্তি হিচাপে 5 লাখ টকা BCPLে আমাক আগবঢ়াইছিল। সেই গোটেই কামটোৰ লগত জড়িত আছিল অৱনী কুমাৰ গগৈ ডাঙৰীয়া। কিন্তু সেই আৱণ্টিত ধনৰ কাম প্ৰায় 10% কাম ইতিমধ্যে তেখেতে কৰিছে, কিন্তু বাকী যিবিলাক কাম আছে সেই কামবিলাক তেখেতে কৰা নাছিল। আমি ছাত্ৰ সন্থাই বাৰে বাৰে জিলা ছাত্ৰ নেতৃত্বৰ সভাপতিগৰাকীক আমি বাৰে বাৰে কৈছিলোঁ, কেন্দ্ৰীয় সমিতিক কৈছোঁ যে কামখিনি আপোনালোকে সোনকালে কৰক, কিন্তু তেখেতে কামখিনি কৰিব ইচ্ছা প্ৰকাশ কৰা নাছিল। সেই সময়তে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কথা আমাক অৱগত কৰিছিল যে যদি কাম কৰা নাই আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই গোটেই কামৰ খতিয়ান জানিবৰ কাৰণে এক তদন্ত কমিটি পঠিয়াম বুলি তেখেতে যেতিয়াই আমাৰ আগত অৱগত কৰিছিল, আমি অৱনী কুমাৰ গগৈক তেতিয়া ক'লোঁ যে তদন্ত আহিব, কিন্তু তদন্ত আহিলে তুমি নেবাচিবা, গতিকে তুমি যিমানখিনি কাম আছে সোনকালে তোমালোকে কৰা। কিন্তু তেখেতে কি কৰিলে, সেই কথাটো শুনাৰ পিছৰ পৰা তেখেতে ছাত্ৰ সন্থাৰ দায়িত্বত থকা অৱস্থাটো তেখেতে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিভিন্ন দায়িত্ব দি তেখেতে ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আগৰো কাৰ্যসূচী তেখেত নাথাকে, ছাইড হৈ থাকে, গোটেই বিষয়বিলাক বা আঁতৰি থাকিব বিচাৰে। গতিকে আঁতৰি থাকি তেখেতে মনে মনে জানিছে বিজেপি দলটো হৈছে অপৰাধী এটা দল। যোনে অপৰাধ কৰে সেই মানুহবিলাকে বিজেপিৰ ছত্ৰ ছাইডলৈ যায় বা তেওঁলোকৰ ভৰিত ধৰি হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আগবাঢ়ি যায়। গতিকে অপৰাধ কৰা এজন ব্যক্তি যাবই বিজেপিলৈ, গতিকে অপৰাধীৰ ৰম্য ভূমিত পৰিণত হৈছে বিজেপি দলটো। গতিকে এই বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে এনেকুৱা এজন অপৰাধী তেওঁলোকে লৈছে, গতিকে বিজেপি দলটোৱে অপৰাধী দল। গতিকে ইয়াত আমাৰ ক'বলগীয়া বিশেষ নাই। তাৰ লগে লগে নামৰূপতো তেখেতে কাৰ্যালয় এটা ভাঙি দিলে, যিটো ঐতিহাসিক এটা কাৰ্যালয়, তেখেতৰ পিতৃয়ে সেইটো কাৰ্যালয় বনাইছিল। সেই পিতৃয়ে বনোৱা কাৰ্যালয়টোৱে ভাঙিলে, ছাত্ৰ সন্থাৰ কাৰ্যালয় তেখেতে বনাম বুলি তেখেতে ভাঙিলে। আৰু ইতিমধ্যে আমি নামৰূপৰ পৰা গম পাইছোঁ যে বিভিন্ন জনৰ পৰা তেখেতে লাখ লাখ টকা সেই কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰিম বুলি তেখেতে উঠালে, কিন্তু সেই কাৰ্যালয়টো আজি তাৰিখত তেনেধৰণে পৰিছে। সমগ্ৰ নামৰূপবাসী ৰাইজ কালি যিহেতু বিজেপিত যোগদান কৰাৰ পিছত সকলো মানুহে তেখেতৰ ওপৰত তেখেতক গালি পাৰিব ভাষাৰ অভাৱ হৈছে আজি তাৰিখত ক'বলৈ গ'লে। গতিকে আমি ছাত্ৰ সন্থাই আজি এই গোটেই দুটা কেলেংকাৰীৰ ওপৰত আমি ডিব্ৰুগড় সদৰ থানাত এখন এজাহাৰ দিছোঁ, যাতে উচিত তদন্ত হওক আৰু তেখেতে দোষী এইটো কথা স্পষ্ট কথা। আৰু ছাত্ৰ সন্থাৰ ইতিহাসত যাতে এনেকুৱা কলংকিত নেতা যাতে নাহে, আমি
ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।